নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গৈ জেক অলিভৰ ফাৰ্ষ্ট অন টাইম এ বিগ ব্ৰেকিং এ মুহূৰ্তত এতিয়া চিন্তাৰ কোনো কাৰণ নাই আপুনি চিন্তা কৰাৰ কোনো কাৰণ নাই কাৰণ এতিয়া ট্ৰাকে ট্ৰাকে সিলিন্ডাৰ আহিছে ষ্টেট অফ হৰমুজ পাৰ হৈ ভাৰতীয় দুখনকৈ সিলিন্ডাৰ ভৰ্তি জাহাজ আহিছে এতিয়া কোনো সিলিন্ডাৰৰ নাটনি নহয় আপোনালোকে সিলিন্ডাৰ নাপাম বুলি সিলিন্ডাৰৰ নাটনি হ'ব বুলি চিন্তা কৰিব লগা কোনো কথা নাই এতিয়া পৰ্যাপ্ত পৰিমাণে সিলিন্ডাৰ মজুত আছে ট্ৰাকে ট্ৰাকে এতিয়া সিলিন্ডাৰ পাব অৱশ্যে জনাইছে বহুত বিগ ব্ৰেকিং জনাইছে বহুত আতংকিত হোৱাৰ কোনো কাৰণ নাই মজুত আছে সিলিন্ডাৰ ৰন্ধন গেছক লৈ আৰু কোনো চিন্তা কৰিবলগীয়া কথা নাই কাৰণ এতিয়া ট্ৰাকে ট্ৰাকে সিলিন্ডাৰ আহি পৰিছে ট্ৰাকে ট্ৰাকে আহিছে গেছ সিলিন্ডাৰ পৰ্যাপ্ত পৰিমাণে আছে গেছ সিলিন্ডাৰৰ নাটনি হ'ব বুলি আপুনি ভাবিব নালাগে চিন্তা কৰাৰ কোনো কাৰণ নাই ট্ৰাকে ট্ৰাকে সিলিন্ডাৰ আহিছে গেছ মুকলি কৰি দিয়া হৈছে বুকিং সিলিন্ডাৰ লাভ কৰিব সিলিন্ডাৰ নাপাম বুলি চিন্তা কৰি থাকিব নালাগে ষ্টেট অফ হৰমুজ পাৰ হৈ আহিছে দুই ভাৰতীয় জাহাজ আৰু পূৰ্বৰ দৰে এতিয়া ৰন্ধন গেছ লাভ কৰিব ষ্টেট অফ হৰমুজ পাৰ হৈ আহিছে দুই ভাৰতীয় জাহাজ আৰু ভাৰতীয় জাহাজত আছে সিলিন্ডাৰ ভৰ্তি ভাৰতীয় জাহাজ পূৰ্বৰ দৰে এতিয়াৰ পৰা ৰন্ধন গেছ লাভ কৰিব ৰন্ধন গেছৰ কাৰণে কোনো ধৰণৰ সমস্যা নহয় ৰন্ধন গেছ দেশত নাটনি নহয় ৰন্ধন গেছক লৈ আৰু চিন্তা নাই ট্ৰাকে ট্ৰাকে সিলিন্ডাৰ অহাৰ দৃশ্যাংশ দেখুৱাইছো ট্ৰাক এটা কেইটা সিলিন্ডাৰ আছে সিলিন্ডাৰ এভেইলেবল আছে পৰ্যাপ্ত পৰিমাণে সিলিন্ডাৰ আছে আতংকিত হোৱাৰ কোনো কাৰণ নাই দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰভাৱ পৰিছিল কেৱল ভাৰতবৰ্ষতে নহয় কেৱল অসমতে নহয় সমগ্ৰ বিশ্বতে দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰভাৱ পৰিছিল আৰু প্ৰভাৱ পৰাৰ ফলতে সিলিন্ডাৰৰ নাটনি হ'ব নেকি বুলি একাংশই কিন্তু চিন্তা কৰা দেখিবলৈ পোৱা গৈছিল আৰু বিশেষকৈ ৰাজ্যজুৰি সিলিন্ডাৰৰ নাটনি হোৱা দেখিবলৈ পোৱা গৈছিল তাৰ পিছতে এটা দেখিবলৈ পোৱা গৈছে হৰমুজ পাৰ হৈ ষ্টেট অফ হৰমুজ পাৰ হৈ দুই ভাৰতীয় জাহাজ আহিছে আৰু দুখনকৈ জাহাজত সিলিন্ডাৰ আছে সিলিন্ডাৰ ভৰ্তি জাহাজ আহি পাইছে তাৰ পিছতে ৰাজ্যত দেখিবলৈ পোৱা গৈছে এতিয়া ট্ৰাকে ট্ৰাকে ৰন্ধন গেছ দেখিবলৈ পোৱা গৈছে পৰ্যাপ্ত পৰিমাণৰ ৰন্ধন গেছ পোৱা গৈছে আৰু এতিয়া আপুনি বুকিং কৰিব পাৰিব পূৰ্বৰ দৰে লাভ কৰিব ৰন্ধন গেছৰ কাৰণে কোনো ধৰণৰ সমস্যা নহয় আপোনাৰ ৰন্ধন গেছ পূৰ্বৰ দৰে লাভ কৰিব ৰন্ধন গেছ নাপাম বুলি ভাবি থাকিব নালাগে ৰন্ধন গেছৰ ৰাজ্যত কেতিয়াও নাটনি নহয় আৰু পৰ্যাপ্ত পৰিমাণৰ ৰন্ধন গেছ আছে ভাৰতলৈ দুই জাহাজ ষ্টেট অফ হৰমুজ পাৰ হৈ দুই ভাৰতীয় জাহাজ আহিছে আৰু দুই ভাৰতীয় জাহাজত আছে সিলিন্ডাৰ ভৰ্তি ভাৰতীয় জাহাজ যুদ্ধৰ মাজতে ষ্টেট অফ হৰমুজ পাৰ হৈ ইৰাণৰ ষ্টেট অফ হৰমুজ পাৰ হৈ ভাৰতলৈ আহিছে এতিয়া কোনো চিন্তাৰ কাৰণ নাই পৰ্যাপ্ত পৰিমাণে ভাৰতে লাভ কৰিব সিলিন্ডাৰৰ বাবে ৰন্ধন গেছৰ বাবে দেশত কোনো সমস্যাৰ সৃষ্টি নহয় এতিয়া আপুনি সিলিন্ডাৰ পূৰ্বৰ দৰে লাভ কৰিব ট্ৰাকে ট্ৰাকে ৰন্ধন গেছ আহি পৰিছে জনাইছো ষ্টেট অফ হৰমুজ পাৰ হৈ আহিছে দুই ভাৰতীয় জাহাজ আৰু পূৰ্বৰ দৰে এতিয়া ৰন্ধন গেছ লাভ কৰিব ৰন্ধন গেছক লৈ চিন্তা কৰি থাকিবলগীয়া কোনো কাৰণ নাই ৰন্ধন গেছৰ নাটনি হ'ব বুলি আপুনি চিন্তা কৰি আছিলে নেকি তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই দেশত সিলিন্ডাৰৰ নাটনি নহয় কিয়নো পৰ্যাপ্ত পৰিমাণৰ সিলিন্ডাৰ আছে দেশত আৰু ষ্টেট অফ হৰমুজ পাৰ হৈ ইৰাণে ভাৰতীয় জাহাজ পাৰ হ'বৰ বাবে ষ্টেট অফ হৰমুজ খুলি দিছে দুখনকৈ জাহাজত সিলিন্ডাৰ আহিছে ভাৰতলৈ ভাৰতত পৰ্যাপ্ত পৰিমাণৰ সিলিন্ডাৰ আছে সিলিন্ডাৰৰ বাবে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় ষ্টেট অফ হৰমুজ পাৰ হৈ অহাৰ পিছতে এতিয়া ট্ৰাকে ট্ৰাকে দেশৰ প্ৰান্তে প্ৰান্তে সিলিন্ডাৰ দেখিবলৈ পোৱা গৈছে ৰাজ্যত কোনো ধৰণৰ নাটনি নহয় সিলিন্ডাৰ নাটনি হ'ব বুলি আপুনি ভাবিব নালাগে চিন্তা কৰাৰ কোনো কাৰণ নাই কাৰণ ট্ৰাকে ট্ৰাকে আহিছে গেছ সিলিন্ডাৰ আতংকিত হোৱাৰ কাৰণ নাই মজুত আছে পৰ্যাপ্ত গেছৰ নাটনিক লৈ সমস্যাৰ হ'ব নেকি তাক লৈ চিন্তা কৰা দেখিবলৈ পোৱা গৈছিল ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সিলিন্ডাৰৰ নাটনিক লৈ দেখিবলৈ পোৱা গৈছিল সিলিন্ডাৰ বিচাৰি হাবাথুৰি কৰা দেখিবলৈ পোৱা গৈছিল কেইদিনমান গুৱাহাটী মহানগৰত দেখিবলৈ পোৱা গৈছিলে যে সিলিন্ডাৰ বিচাৰি হাহাকাৰ লাগিছিলে ৰাজ্যৰ মাজত তাৰ মাজতে ভাল খবৰ জনাই আছো যে সিলিন্ডাৰ পৰ্যাপ্ত পৰিমাণৰ আছে ট্ৰাকে ট্ৰাকে সিলিন্ডাৰ আহিছে আৰু ষ্টেট অফ হৰমুজ পাৰ হৈ দুখনকৈ সিলিন্ডাৰ ভৰ্তি জাহাজ আহিছে আৰু পৰ্যাপ্ত পৰিমাণে দেশত পৰ্যাপ্ত পৰিমাণৰ ৰন্ধন গেছ মজুত আছে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই অসমৰ লগতে দেশৰ ৰাইজে ভাৰতৰ জনতাই পৰ্যাপ্ত পৰিমাণৰ সিলিন্ডাৰ লাভ কৰিব আৰু বুকিং কৰিব পাৰিব পূৰ্বৰ দৰে ৰন্ধন গেছ লাভ কৰিব ৰন্ধন গেছৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় ৰন্ধন গেছৰ নাটনি নহয় আৰু ভাল খবৰ জনাই আছো সকলোৰ বাবে ট্ৰাকে ট্ৰাকে গেছ আহিছে ৰন্ধন গেছ আহিছে মুকলি কৰি দিয়া হৈছে বুকিং এতিয়া আপুনি সিলিন্ডাৰ বুকিং কৰিব পাৰিব পূৰ্বৰ দৰে আপুনি সিলিন্ডাৰ বুকিং কৰিব পাৰিব পূৰ্বৰ দৰে আপুনি ৰন্ধন গেছ লাভ কৰিব কিয়নো ৰন্ধন গেছ পৰ্যাপ্ত পৰিমাণৰ আছে ৰন্ধন গেছ নাই বুলি আপুনি চিন্তা কৰাৰ কোনো কাৰণ নাই ট্ৰাকে ট্ৰাকে গেছ সিলিন্ডাৰ আহি পৰিছে আতংকিত নহ'ব আতংকিত হোৱাৰ কোনো কাৰণ নাই মজুত আছে পৰ্যাপ্ত পৰিমাণৰ গেছ মধ্যপ্ৰাচ্য যুদ্ধ অব্যাহত আছে কিন্তু তাৰ মাজতে
ইৰাণে ভাৰতৰ দুখনকৈ জাহাজ আহিবলৈ দিছে, চিলিণ্ডাৰ ভৰ্তি জাহাজ পাৰ কৰি দিছে আৰু ষ্টেট অফ হৰমুজ পাৰ হৈ আহিছে 2 ভাৰতীয় জাহাজ আৰু এতিয়া পৰ্যাপ্ত পৰিমাণে দেশত চিলিণ্ডাৰ মজুত আছে, ৰন্ধন গেছ মজুত কৰি ৰখা হৈছে ভাৰতত আৰু ৰাজ্যৰ কোনো মানুহে চিলিণ্ডাৰ নাটনি হ'ব নেকি বুলি চিন্তা কৰাৰ কোনো প্ৰশ্নই নাই। চিলিণ্ডাৰ পৰ্যাপ্ত পৰিমাণে আছে, চিলিণ্ডাৰক লৈ কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। যথেষ্ট পৰ্যাপ্ত পৰিমাণৰ চিলিণ্ডাৰ যোগান ধৰা হ'ব ভাৰতত, কোনো ধৰণৰ চিলিণ্ডাৰ নাটনি নহয় আৰু অসমতো চিলিণ্ডাৰৰ নাটনি নহয়। পূৰ্বৰ দৰেই ৰন্ধন গেছ লাভ কৰিব, পৰ্যাপ্ত পৰিমাণে মজুত আছে চিলিণ্ডাৰ। ট্ৰাকে আহিছে গেছ চিলিণ্ডাৰ। আতংকিত হোৱাৰ কোনো কাৰণ নাই, আতংকিত নহ'ব। গেছ নাপাম বুলি, চিলিণ্ডাৰৰ নাটনি হ'ব নেকি বুলি ভয় খাব লগা কোনো কথা নাই, আতংকিত হ'ব লগাৰ কোনো কথা নাই। গেছৰ কোনো ধৰণৰ নাটনি নহয়, গেছ পৰ্যাপ্ত পৰিমাণে আছে আৰু গেছৰ পৰ্যাপ্ত পৰিমাণে আছে আৰু সেইবাবে আপুনি পূৰ্বৰ দৰে বুকিং কৰিব পাৰিব। ট্ৰাকে আমি দৃষ্টান্তত কৈ আছোঁ, ট্ৰাকে চিলিণ্ডাৰ অহা দেখিবলৈ পোৱা গৈছে। বদৰপুৰত ট্ৰাকে গেছ চিলিণ্ডাৰ অহা দেখিবলৈ পোৱা গৈছে। ৰাইজে পূৰ্বৰ দৰে বুকিং কৰিছে চিলিণ্ডাৰ, ৰাইজে পূৰ্বৰ দৰে গেছ চিলিণ্ডাৰ লৈ গৈছে। ট্ৰাকে চিলিণ্ডাৰ আছে, আপুনিও বুকিং কৰিব পাৰিব, কোনো ধৰণৰ অসুবিধা নহয়। পূৰ্বৰ দৰে ৰন্ধন গেছ লাভ কৰিব। দেশত বা ৰাজ্যত কোনো ধৰণৰ নাটনি নহয়, চিলিণ্ডাৰৰ নাটনি নহয়, চিলিণ্ডাৰ পূৰ্বৰ দৰে লাভ কৰিব। চিলিণ্ডাৰ নাপাম বুলি আপুনি হাবাথুৰি খাব নালাগে, চিলিণ্ডাৰ নাপাম বুলি হাহাকাৰ কৰিব লগা পৰিৱেশৰ সৃষ্টি নহয়, কাৰণ দেশত ৰাজ্যত পৰ্যাপ্ত পৰিমাণে চিলিণ্ডাৰ মজুত আছে। ষ্টেট অফ হৰমুজ খুলি দিয়া হৈছে, ষ্টেট অফ হৰমুজ ভাৰতীয় জাহাজৰ বাবে খুলি দিয়া হৈছে আৰু ভাৰতৰ জাহাজ দুখনত চিলিণ্ডাৰ লৈ অনা হৈছে। চিলিণ্ডাৰ ভৰ্তি ভাৰতীয় দুখনকৈ জাহাজ ইৰাণে পাৰ কৰি দিছে আৰু সেই জাহাজত লৈ অনা হৈছে চিলিণ্ডাৰ। পৰ্যাপ্ত পৰিমাণে চিলিণ্ডাৰ যোগান আছে, চিলিণ্ডাৰ মজুত আছে ভাৰতত। ৰন্ধন গেছৰ বাবে কোনো ধৰণৰ সমস্যা নহয়, দেশজুৰি ৰন্ধন গেছৰ বাবে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় ভাৰতীয় জনতা। ৰাজ্যতো চিলিণ্ডাৰৰ নাটনি হয়, চিলিণ্ডাৰ পৰ্যাপ্ত পৰিমাণে আছে, চিলিণ্ডাৰ নাপাম বুলি আপুনি চিন্তা কৰি থকাৰ কোনো প্ৰশ্নই নুঠে। চিন্তা নকৰিব, চিলিণ্ডাৰ পাব। ট্ৰাকে গেছ চিলিণ্ডাৰ মজুত আছে, আতংকিত হোৱাৰ কোনো ধৰণৰ প্ৰশ্নই নাহে, কোনো কাৰণ নাই। মজুত আছে পৰ্যাপ্ত পৰিমাণৰ গেছ, আপুনি পূৰ্বৰ দৰে বুকিং কৰিব পাৰিব চিলিণ্ডাৰ, অনলাইনো বুকিং কৰিব পাৰিব, পূৰ্বৰ দৰে চিলিণ্ডাৰ বুকিং কৰিব পাৰিব। ৰন্ধন গেছৰ বাবে হাবাথুৰি খাব লগা পৰিৱেশৰ সৃষ্টি নহয়। ৰন্ধন গেছক লৈ নাপাম বুলি, ৰন্ধন গেছৰ নাটনি হ'ব বুলি আপুনি চিন্তা কৰাৰ প্ৰশ্নই নুঠে। জনাইছোঁ দেশত পৰ্যাপ্ত পৰিমাণে ৰন্ধন গেছ আছে, পৰ্যাপ্ত পৰিমাণে গেছ মজুত ৰাখিছে চৰকাৰখনে। জনসাধাৰণৰ যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়, ভাৰতৰ প্ৰতিগৰাকী নাগৰিকে যাতে গেছ চিলিণ্ডাৰক লৈ হাবাথুৰি খাব লগা নহয় আৰু সেইবাবেই ভাৰত চৰকাৰ মজুত ৰাখিছে। এতিয়া ইৰাণৰ হৰমুজ প্ৰণালী পাৰ হৈ দুখনকৈ জাহাজ আহিছে, জাহাজত চিলিণ্ডাৰ লৈ অনা হৈছে। চিলিণ্ডাৰ ভাৰতবৰ্ষতে মজুত আছে আৰু ৰাজ্যতো কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হয়। আমাৰ অসমৰ ৰাইজে চিলিণ্ডাৰ নাপাম বুলি, চিলিণ্ডাৰৰ নাটনি হ'ব নেকি বুলি চিন্তা কৰি থকা কোনো প্ৰশ্নই নুঠে। চিলিণ্ডাৰ পৰ্যাপ্ত পৰিমাণে আছে, আতংকিত নহ'ব, আতংকিত হোৱাৰ কোনো কাৰণেই নাই। ট্ৰাকে যিহেতু গেছ চিলিণ্ডাৰ সোমাই পৰিছে, পূৰ্বৰ দৰে আপুনি পূৰ্বতে যেনেদৰে বুকিং কৰিছিলে, গেছ চিলিণ্ডাৰ লাভ কৰিছিলে, তেনেদৰে আপুনি এতিয়াও গেছ চিলিণ্ডাৰ বুকিং কৰিব পাৰিব আৰু পূৰ্বৰ দৰে আপুনি লাভ কৰিব চিলিণ্ডাৰ। চিলিণ্ডাৰ নাপাম বুলি আপুনি চিন্তা কৰাৰ প্ৰশ্নই নুঠে, আপুনি আতংকিত নহ'ব, ভয় নাখাব, চিলিণ্ডাৰ নাপাম বুলি ভয় নাখাব। কিন্তু মধ্যপ্ৰাচ্যত যুদ্ধ চলি আছে, যুদ্ধক লৈ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। তাৰ মাজতেই দেশত চিলিণ্ডাৰৰ অভাৱ হ'ব নেকি বুলি, চিলিণ্ডাৰ নাটনি হ'ব নেকি বুলি চিন্তা কৰা দেখিবলৈ পোৱা গৈছিল। হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিলে, মাজতে চিলিণ্ডাৰ বিচাৰি হাবাথুৰি খোৱা দেখিবলৈ পোৱা গৈছিলে। ইয়াৰ পিছত দেখিবলৈ পোৱা গৈছে চিলিণ্ডাৰৰ যোগান ভাৰতে অব্যাহত ৰাখিছে, চিলিণ্ডাৰ মজুত কৰি ৰাখিছে ভাৰতৰ ফালৰ পৰা। আৰু ভাৰতবৰ্ষলৈ ইৰাণে দুখনকৈ হৰমুজ প্ৰণালী, হৰমুজ খুলি দি, ষ্টেট অফ হৰমুজ খুলি দি দুখনকৈ জাহাজত ভৰ্তি কৰি পঠাইছে চিলিণ্ডাৰ আৰু সেইবাবেই দেশত মজুত কৰি, তেনেদৰে চিলিণ্ডাৰ মজুত কৰি ৰাখিছে। দেশৰ জনসাধাৰণে, ৰাজ্যৰ জনতাই কোনো ধৰণৰ সমস্যা নহয়, সমস্যাৰ সন্মুখীন হ'ব লগা যাতে নহয়, তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। ট্ৰাকে চিলিণ্ডাৰ আহিছে, গেছ চিলিণ্ডাৰ আমি দৃষ্টান্ত দেখুৱাই আছোঁ, আতংকিত হোৱাৰ কোনো প্ৰশ্নই নুঠে। ট্ৰাকে এনেদৰে চিলিণ্ডাৰ অহা দেখিবলৈ পোৱা গৈছে। ৰাইজে চিলিণ্ডাৰ বুকিং কৰি লৈ গৈছে, আপুনিও চিলিণ্ডাৰ বুকিং কৰিব পাৰিব। পূৰ্বতে যেনেদৰে চিলিণ্ডাৰ বুকিং কৰিছিলে, তাৰপিছত লৈ গৈছিলে, তেনেদৰে আপুনি চিলিণ্ডাৰ বুকিং কৰক পূৰ্বৰ দৰে লাভ কৰিব ৰন্ধন গেছ। ষ্টেট অফ হৰমুজ পাৰ হৈ আহিছে 2 ভাৰতীয় জাহাজ, তাত পৰ্যাপ্ত পৰিমাণে চিলিণ্ডাৰ লৈ অনা হৈছে, চিলিণ্ডাৰ ভৰ্তি জাহাজ আহিছে আৰু ইৰাণৰ ফালৰ পৰা ভাৰতীয় 2 জাহাজত ৰন্ধন গেছ ভৰ্তি 2 জাহাজ
ভাৰতলৈ পঠাই দিয়া হৈছে, পাৰ কৰি পঠিওৱা হৈছে আৰু সেইবাবে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। তেনেকেই ভাৰতে চিলিণ্ডাৰ মজুত কৰি ৰাখিছে যাতে দেশৰ কোনো সমস্যা নহয়, ৰন্ধন গেছক লৈ দেশৰ জনতাৰ কোনো ধৰণৰ যাতে কষ্ট নহয়, কোনো ধৰণৰ চিলিণ্ডাৰৰ নাটনিক লৈ কোনো ধৰণৰ যাতে সমস্যাৰ সৃষ্টি হ'ব নালাগে, তাক লৈ ভাৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে আৰু মজুত আছে। ভাৰতত পৰ্যাপ্ত পৰিমাণৰ চিলিণ্ডাৰ মজুত আছে, আপুনি চিন্তা কৰিব নালাগে, লাভ কৰিব চিলিণ্ডাৰ, পূৰ্বৰ দৰে আপুনি চিলিণ্ডাৰ লাভ কৰিব। আমরা গ্যাস পাচ্ছি, আমরা সকালে গ্যাসটা বুকিং বইটা এন্ট্রি করার পরে এখন আমরা অলরেডি মালটা পাইছি। মাল এখানে অ্যাভেলেবল মাল আছে। আমরা কাউন্টার জন্য যতটুকু রিপোর্ট পাইছি 600টার মতন মাল আছে, এখন অবধি অ্যাভেলেবল আছে। এর কারণে কাউন্টার জন্য ওইটাই রিপোর্ট পাওয়া গেছে যে এখনও 450-500 মতন মাল অ্যাভেলেবল আছে। কোনো চিন্তার কারণ নেই, কোনো চিন্তার কারণ নেই। মাল অ্যাভেলেবল এখানে আছে, এখানে পাইবা আর খুব সিস্টেমেটিক খানটাও খুব সুন্দরভাবে দেশ আছে, কোনো অসুবিধা নেই। আমরা কাউন্টারে জিজ্ঞেস করছিলাম, ওরা বলছে 150 ডিস্ট্রিবিউট হয়েছে, 650 দুটো গাড়ি এসছে, এর মধ্যে মাত্র 150টা ডেলিভারি হচ্ছে, বাকি এখনও পেন্ডিং রয়েছে। এছাড়া আর একটা গাড়ি ওই এজেন্সিতে রয়েছে, কোনো অসুবিধা নেই। আপনারা আসুন, গ্যাস পাবেন, কোনো সমস্যা নেই। গ্যাসের সমস্যা নেই আসামে বলতে হবে, তো কোনো সমস্যা আমরা দেখতে পাচ্ছি না। আমরা নিজের স্পটে এসে আমরা দেখছি। আমরা গ্যাস পাচ্ছি, আমরা সকালে গ্যাসটা বুকিং বইটা এন্ট্রি করার পরে এখন আমরা অলরেডি মালটা পাইছি। মাল এখানে অ্যাভেলেবল মাল আছে। আমরা কাউন্টার জন্য যত